হেল্ল' এভৰিৱান, আপোনালোক সকলোকে এটি নতুন মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আই হোপ আপোনালোক সকলো ভালে আছে। আজি বহুত দিনৰ পৰা প্লেনিং কৰি থকা এটা জেগালৈ বুলি ওলাই আহিছোঁ, লগতে কেমেৰাটো অন কৰি আনিছোঁ আপোনালোকক দেখুৱাবলৈ বুলি। আই হোপ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। প্ৰকৃতিৰ বুকুত সোৱণশিৰি নদীৰ একদমেই কাষত ৰেডি কৰা হৈছে এখন খুব বেছি ধুনীয়া ৰিজৰ্ট মীনাবন। আজি আহিছোঁ আমি মীনাবনলৈ বুলি, আৰু মীনাবনতনো কি আছে আমি চালেই নহ'ব, আপোনালোককো দেখুৱাব লাগিব নহয় জানো। ব'লক এতিয়া কি আছে আপোনালোকক দেখুৱাওঁ। প্ৰথমতে আহিয়ে আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা খুব বেছি ধুনীয়া ঘড়ী। এই ঘড়ীটো কাঠেৰে নিৰ্মাণ কৰা হৈছে আৰু বহুত বেছি ভাল লাগিছে নহয়নে বাৰু। আৰু সকলোতকৈ ভাল কথাটো হ'ল আমাক প্ৰকৃতিয়ে যিসমূহ বস্তু দিছে সেইসমূহ বস্তু ব্যৱহাৰ কৰিয়ে ইমান বেছি ধুনীয়া এখন ৰিজৰ্ট প্ৰস্তুত কৰি উলিয়াই আছে, সঁচাকৈ শলাগ ল'বলগীয়া। আৰু সকলোতকৈ ভাল লগা কথাটো হ'ল সোৱণশিৰি নদীৰ বুকুৱে যিখিনি কাঠ উটুৱাই আনিছে সেই কাঠখিনি ব্যৱহাৰ এই মীনাবনত হৈছে বুলি মই জানিব পাৰিছোঁ, আৰু সেই কথাটো সঁচাকৈ বহুত বেছি ভাল লগা। ইয়াতে কাঠসমূহক নতুন নতুন ৰূপ দি পিনি বিভিন্ন ধৰণৰ ডিজাইনত বস্তুবোৰ ৰেডি কৰা হৈছে, আৰু আপোনালোকে দেখিবলৈ পাইছে। যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে আৰু এটা ভাল লগা কথা হৈছে যে বাঁহ বেত খেৰৰ ব্যৱহাৰৰ লগতে তেওঁলোকে পুৰণি যিবোৰ সামগ্ৰী বৰ্তমান নৱপ্ৰজন্মৰ মাজত হেৰাই গৈছে তেনেকুৱা বস্তুসমূহ সজাই ৰাখিবলৈ চেষ্টা কৰিছে। ইয়াতে ধৰক আপোনালোকে দেখিবলৈ পাব হাত লেম্প, গেছ লাইট, এনেকুৱা ধৰণৰ বস্তুসমূহ। সেইসমূহ বস্তু খুব বেছি ধুনীয়াকৈ সজাই ৰাখিছে। আপোনালোকৰ মনত আছেনে বাৰু হাত লেম্পৰ পোহৰত পঢ়া? যিসকল 90s হয় তেওঁলোকে চাগে নিশ্চয় পঢ়িছিলে। যিসকলে হাত লেম্পৰ পোহৰত পঢ়িছিলে তেওঁলোকে কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব। আৰু ইয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ সোৱণশিৰিখন উপভোগ কৰিব পাৰিব। এইফালে সোৱণশিৰি একদমেই কাষত কিছুমান ডেক'ৰেশ্যন কৰা আছে য'ত আপোনালোকে ধুনীয়া ধুনীয়া ফটো উঠিব পাৰিব। আৰু এইফালে আমাৰ মৰমৰ জুবিনদাৰ এখন ধুনীয়া প্ৰতিচ্ছবি বনাই ৰখা হৈছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই।